আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। বিসমিল্লাহির রাহমানির রাহিম। আলহামদুলিল্লাহ নাহমাদুহু ওয়া নাস্তাঈনুহু ওয়া নাস্তাগফিরুহু ওয়া নাউযু বিল্লাহি মিন শুরুরি আনফুসিনা ওয়া মিন সাইয়্যাতি আমালিনা মান ইয়াহদিহিল্লাহু ফালা মুদিল্লা লাহু ওয়া মান ইউদ্লিল ফালা হাদিয়া লাহু ওয়া আশহাদু আল লা ইলাহা ইল্লাল্লাহু ওয়াহদাহু লা শারীকা লাহু ওয়া আশহাদু আন্না মুহাম্মাদান আবদুহু ওয়া রাসূলুহু। ইয়া আইয়ুহাল্লাযীনা আমানুত্তাকুল্লাহা হাক্কা তুকাতিহি ওয়া লা তামুতুন্না ওয়া আনতুম মুসলিমুন। সকলো প্ৰশংসা মহান আল্লাহৰ বাবে। শান্তি অৱতীৰ্ণ হওক আল্লাহৰ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আৰু তেখেতৰ পৰিয়ালবৰ্গৰ ওপৰত। আখিৰাতৰ বাবে চিন্তা কৰোঁ আহক। এলানি আলোচনাৰ আজিৰ বিষয়বস্তু চেহৰি আৰু ইফতাৰৰ ভুল ত্ৰুটি তথা ৰমজান মাহৰ কিছু আমল। আৰু দুদিনমান পিছতেই 1446 হিজৰী বৰ্ষৰ ৰমজান মাহ আৰম্ভ হ'ব। বিশ্ব মুছলমানৰ বাবে ইছলামী শৰীয়তৰ বাধ্যতামূলক চিয়াম বা ৰোজা ৰখাৰ মাহ। সেয়ে আৰম্ভণিতে সকলোলৈকে আগন্তুক ৰমজান মাহৰ উলগ ৰমজানুল মুবাৰক জনালোঁ। ইছলামৰ মূল 5টা স্তম্ভৰ ভিতৰৰ তৃতীয় স্তম্ভ হ'ল ৰোজা বা চিয়াম। ৰমজান মাহ সম্বন্ধে মহান আল্লাহে কোৰআন মজিদৰ সূৰা বাকাৰাৰ 185 নম্বৰ আয়াতত কৈছে, ৰমজান সেই মাহ যি মাহত মানৱ জাতিৰ হিদায়তৰ বাবে কোৰআন অৱতীৰ্ণ কৰিছে আল্লাহ ৰাব্বুল আলামিনে। ইয়াৰ পিছত কৈছে, তোমালোকৰ মাজত যিয়ে এই মাহত উপনীত হোৱা তেওঁ যেন এই মাহত চিয়াম পালন কৰে। এই কোৰআন মজিদত ৰমজান মাহ বাদে আন কোনো মাহৰ উল্লেখ নাই, যদিও 12 মাহৰ কথা উল্লেখ আছে। উক্ত আয়াতত আল্লাহ ৰাব্বুল আলামিনৰ স্পষ্ট নিৰ্দেশনা, ৰমজান মাহ পালে সেই মাহত চিয়াম পালন কৰিব লাগিব। যি মাহত ৰোজা ৰখা আমাৰ বাবে ফৰজ কৰিছে, সেই মাহতে আমাৰ হিদায়তৰ বাবে কোৰআন মজিদ নাজিল কৰিছে। মুছলমান জাতিৰ প্ৰতি আল্লাহ ৰাব্বুল আলামিনৰ যিমান পুৰস্কাৰ বা নিয়ামত আছে, তাৰ ভিতৰত অন্যতম শ্ৰেষ্ঠ, দামী আৰু উত্তম হ'ল কোৰআন মজিদ। যি কোৰআনে আমাক সত্যৰ পথ দেখুৱাই, জন্নতৰ পথ দেখুৱাই জহন্নামৰ জুইৰ পৰা ৰক্ষা কৰিব। যিহেতু কোৰআন মজিদ নাজিল হৈছিল ৰমজান মাহত, সেয়ে ৰমজান মাহৰ সৈতে কোৰআন মজিদৰ এক গভীৰ সম্পৰ্ক আছে। গতিকে ৰমজান মাহত চিয়াম পালন কৰাৰ লগতে কোৰআন মজিদো তিলাৱত কৰিব লাগে। কোৰআনৰ হক আদায় কৰিবলৈ আমি নিয়মিতভাৱে কোৰআন পঢ়িব লাগে। এই কোৰআন আমাৰ হিদায়তৰ বাবে নাজিল কৰা হৈছে, সেয়ে আমি কোৰআন বুজি পঢ়িব লাগিব। তেতিয়াহে আল্লাহৰ বাণীৰ মৰ্ম বুজি পাম আৰু সেয়া মানি চলিবলৈ আমাৰ সুবিধা হ'ব। আহক আমি সকলো অংগীকাৰ কৰোঁ, ৰমজান মাহৰ ৰোজা পালন কৰাৰ লগতে কোৰআন মজিদ বুজি পঢ়িবলৈ চেষ্টা কৰিম ইনশাআল্লাহ। ৰমজানৰ ৰোজা এক গুৰুত্বপূৰ্ণ ইবাদত। ৰোজাৰ দুটা গুৰুত্বপূৰ্ণ অংশ হ'ল চেহৰি আৰু ইফতাৰ। চেহৰিৰ মাধ্যমত ৰোজা আৰম্ভ হয় আৰু ইফতাৰৰ মাধ্যমত সমাপ্ত হয়। সেয়ে ৰোজাৰ ইবাদত গৃহীত হ'বলৈ হ'লে আমি আল্লাহৰ সন্তুষ্টিৰ বাবে ৰোজা ৰাখিব লাগিব আৰু সুন্নত মতে চেহৰি আৰু ইফতাৰ কৰিব লাগিব। মানৱিক প্ৰবৃত্তি, ভুল ধাৰণা, স্থানীয় প্ৰচলন আদিৰ বাবে চেহৰি আৰু ইফতাৰত কিছু ভুল ত্ৰুটি হোৱা দেখা যায়। এই ভুলসমূহ পৰিহাৰ কৰি আমাৰ ৰোজা অনেক বেছি সুন্দৰ আৰু আল্লাহ ৰাব্বুল আলামিনৰ সন্তুষ্টিৰ বাবে কৰিব লাগিব। গতিকে এই ভুলসমূহ জানি লওঁ আহক। প্ৰথমে উল্লেখ কৰিব বিচাৰিছোঁ চেহৰিত হোৱা ভুলসমূহ। চেহৰিত হোৱা প্ৰথম ভুল হ'ল কিছু লোকে চেহৰি নোখোৱাকৈ ৰোজা ৰখা। ঘৰত খোৱা বস্তুৰ যোগান থাকিলেও পানী বা নামমাত্ৰ চেহৰি খায়। ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, আমাৰ আৰু অন্যান্য কিতাপৰ অধিকাৰী জাতি যেনে ইহুদী, খ্ৰীষ্টান আদিৰ ৰোজাৰ মাজত পাৰ্থক্যই হ'ল চেহৰি।
সহি মুছলিম হদিছ নম্বৰ 2421। সেয়ে আমি সময়মতে চেহৰি খাব লাগে, এই চেহৰি খোৱাটো উচিত। দ্বিতীয় হ'ল আধা ৰাতিৰ আগতে বা আজানৰ পূৰ্ব মুহূৰ্তত চেহৰি খোৱা, এয়া অনুচিত। দুয়োটাই সুন্নতৰ পৰিপন্থী। ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে চেহৰি বিলম্বে গ্ৰহণ কৰাটো মুস্তাহাব। চেহৰি আৰু ফজৰৰ চালাতৰ মাজত অন্ততঃ 50টা আয়াত তিলাওয়াত কৰিব পৰা সময় থাকিব লাগে। সহি বুখাৰী হদিছ নম্বৰ 1921। আধুনিক ইছলামিক স্কলাৰৰ মতে 50টা আয়াত ধীৰে সুস্থিৰে তিলাওয়াত কৰিবলৈ 20 মিনিটমান সময়ৰ প্ৰয়োজন। সেয়ে ফজৰৰ সময় আৰম্ভ হ'বলৈ অন্ততঃ 20 মিনিট সময় থকাৰ পূৰ্বে আমি চেহৰি খাই শেষ কৰিব লাগে। তৃতীয় ভুল হ'ল ফজৰৰ আজানৰ পিছত চেহৰি খোৱাটো। এনে কৰিলে ৰোজা নহ'ব। কোনো কাৰণত আজান নুশুনিব পাৰে, সেই বুলিয়ে ফজৰৰ ওৱক্ত সোমোৱাৰ পিছত চেহৰি খোৱাটো অনুচিত। ৰোজা এক ফৰজ ইবাদত, সেয়ে সৰ্বোচ্চ সতৰ্ক হোৱা প্ৰয়োজন। আজানৰ পূৰ্বেই অৰ্থাৎ ফজৰৰ সময় হোৱাৰ আগতেই চেহৰি খোৱা শেষ কৰিব লাগে। চেহৰি খাই থাকোঁতে আজান দি দিলে সেই ৰোজা নহ'ব, সেয়া পুনৰ ৰাখিব লাগিব। চতুৰ্থ ভুল হ'ল চেহৰিত অধিক পৰিমাণে খাদ্য গ্ৰহণ কৰাটো অনুচিত। অধিক পৰিমাণে খাদ্য গ্ৰহণে বান্দাক ৰোজাৰ কল্যাণৰ পৰা বঞ্চিত কৰে, কাৰণ অধিক খাদ্য গ্ৰহণে শৰীৰত অলসতাৰ সৃষ্টি কৰে। অলসতাৰ বাবে অতিৰিক্ত ইবাদত কৰিবলৈ এলাহ লাগে, বেছিকৈ আৰাম কৰা হয়, জৈৱিক চাহিদা বৃদ্ধি পায় আৰু ভোকাতুৰ লোকৰ কষ্ট অনুভৱ কৰা নাযায়। হাফিজ ইবনে হাজাৰ আসকালানী ৰহমতুল্লাহি কৈছে, মানুহে স্বাভাৱিক ভোকত যিমান খাদ্য গ্ৰহণ কৰে চেহৰিত সিমান পৰিমাণ খাদ্য গ্ৰহণ কৰাটো মুস্তাহাব। খুব বেছিও নহয়, খুব কমো নহয়। পঞ্চম ভুলটো হ'ল চেহৰি খোৱাৰ পিছতে খোৱাটো। এয়া সুন্নতৰ পৰিপন্থী আৰু স্বাস্থ্যৰ বাবেও ক্ষতিকৰ। চেহৰি খাই ফজৰৰ নামাজ জামাতত আদায় কৰা উচিত। ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ৰমজান মাহত ফজৰৰ নামাজ আদায় কৰি মছজিদত ইবাদত কৰিছিল, সাহাবীসকলক দিনৰ শিক্ষা দিছিল আৰু সূৰ্যোদয়ৰ পিছত ইশাক নামাজ আদায় কৰিহে ঘৰলৈ আহিছিল। আমিও এই সুন্নত অনুসৰণ কৰা উচিত। ষষ্ঠ ভুল হ'ল চেহৰিত খেজুৰ নোখোৱাটো, কাৰণ খেজুৰ খোৱাটো সুন্নত। ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে চেহৰিত খেজুৰ খাইছিল, গতিকে আমিও সেই সুন্নত জীয়াই ৰাখিবলৈ চেহৰিত আমি যি খাওঁ সেয়া খোৱাৰ পিছত অন্ততঃ 1টা বা 2টা খেজুৰ খাব লাগে। সপ্তম ভুলটো হ'ল বহুতে ভাবে গোসল ফৰজ হ'লে সেয়া নকৰাকৈ চেহৰি খাব নোৱাৰি। এয়া এক ভুল ধাৰণা। গোসল ফৰজ হ'লেও গোসল নকৰাকৈ সময়মতে চেহৰি খাব পাৰি। তাৰপিছত ফজৰৰ নামাজ আদায় কৰাৰ আগতে ফৰজ গোসল কৰি লৈ পবিত্ৰ হৈ ল'ব লাগে। অষ্টম ভুল হ'ল চেহৰি খাব নোৱাৰিলেও ৰোজা নৰখাটো। বহুতে ভাবে যে চেহৰি খাব নোৱাৰিলেও যেতিয়া ৰোজা ৰখাটো ঠিক নহ'ব, কিন্তু এয়া নহয়। চেহৰি খাব নোৱাৰিলেও ৰোজা ৰখা জায়েজ আছে। চেহৰি খাবলৈ সময় নহ'লেও ৰোজা ৰাখিব লাগিব, কাৰণ ৰমজানৰ ৰোজাটো হ'ল ফৰজ আৰু চেহৰি খোৱাটো হ'ল সুন্নত। সেয়ে চেহৰি খাবলৈ সময় নহ'লেও ৰোজা ৰখাত কোনো বাধা নাই। 9 নম্বৰ ভুল হ'ল চেহৰিৰ সময়ত আমি আল্লাহৰ ওচৰত সাধাৰণতে দোৱা নকৰাটো, কাৰণ এই সময় হ'ল দোৱা কবুলৰ উত্তম সময়। স্বয়ং আল্লাহ ৰাব্বুল আলামিনে ৰাতিৰ 3য় পহৰত তলৰ আসমানলৈ নামি আহি বান্দাক দোৱাৰ বাবে আহ্বান কৰি থাকে। গতিকে আমি এই সুযোগ গ্ৰহণ কৰি চেহৰিৰ সময়ত আল্লাহৰ ওচৰত দোৱা কৰিব লাগে। বেছিভাগ মানুহেই নিয়মিত তাহাজ্জুদ নামাজ পঢ়া লোকসকলৰ বাদে আন 11 মাহত এই সময়টো নাপায়। সেয়ে চেহৰি খোৱাৰ পিছত সকলোৱে ফজৰৰ আগে আগে এই সময়ত আল্লাহৰ ওচৰত দোৱা কৰিব লাগে, কাৰণ এই সময়ৰ দোৱা কবুল হয়। যিকোনো উপায়ে অলপ সময় উলিয়াই হ'লেও
আল্লাহৰ ওচৰত দোৱা কৰাটো উচিত। 10 নম্বৰ ভুল হ'ল থু গিলিলে ৰোজা নষ্ট হ'ব বুলি ভবাটো। সেয়ে সঘনাই থু পেলাই থাকে। যিমানেই থু নেপেলাওক কিয় অকণমান হ'লেও পেটলৈ যাবই, কাৰণ থু নিগিলিলে ডিঙি শুকাই যায়, শুকাই মানুহ মৃত্যুমুখতো পৰিব পাৰে। সেয়ে থু গিলিলে ৰোজা নষ্ট হ'ব বুলি ভবাটো ভুল। ৰোজা ৰাখি অতিৰিক্তভাৱে থু পেলোৱাৰ কোনো প্ৰয়োজন নাই। 11 নম্বৰ ভুলটো হ'ল ফজৰৰ নামাজ পঢ়ি আহিয়ে শোৱাটো। কাৰণ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে এই সময়ত উম্মতৰ বৰকতৰ কাৰণে দোৱা কৰি গৈছে, আল্লাহুম্মা বাৰিক লি উম্মতি ফি বুকুৰিহা। হে আল্লাহ, মোৰ উম্মতক পোৱাৰ সময়ত বৰকত দান কৰা। হাদিছ তিৰমিজি। গতিকে ফজৰৰ নামাজ পঢ়ি আহি আমি শুব নালাগে, তাৰ পৰিৱৰ্তে জিকিৰ আজগাৰ কৰি কোৰআন তিলাৱত কৰি বৰকত লাভ কৰাৰ এই সময়খিনি আমি সৎব্যৱহাৰ কৰা উচিত। চেহেৰিত সোনকালে উঠাৰ বাবে টোপনি পূৰা নহ'ব পাৰে, সেয়ে যদি শুব লাগেই তেন্তে ফজৰৰ নামাজৰ পিছত কোৰআন তিলাৱত জিকিৰ আজগাৰ আদি কৰি ইশৰাকৰ 2 ৰাকাত নামাজ পঢ়ি শুব লাগে। এতিয়া আহোঁ ইফতাৰৰ ভুলসমূহ। ইফতাৰৰ প্ৰথম ভুলটো হ'ল সময়মতে ইফতাৰ নকৰা। ইফতাৰৰ সময় হোৱাৰ পিছতো বহু ঠাইত বহু লোকে 2-1 মিনিট পলমকৈ ইফতাৰী কৰে। সাংসাৰিক কাম বা আন কোনো কামত ব্যস্ত থাকি পলমকৈ ইফতাৰ কৰাটো উচিত নহয়। ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, লোকসকলে যেতিয়ালৈকে শীঘ্ৰে ইফতাৰ কৰিব তেতিয়ালৈকে আল্লাহৰ কল্যাণৰ ওপৰত থাকিব। সহিহ বুখাৰী হাদিছ নম্বৰ 1957, সহিহ মুছলিম হাদিছ নম্বৰ 1098। গতিকে আমি ইফতাৰৰ সময় হোৱাৰ লগে লগে পলম নকৰি ইফতাৰ কৰিব লাগে। কিছুমান মছজিদত সূৰ্যাস্তৰ 2-1 মিনিট পিছত আজান দিয়া দেখা যায়। আল্লাহৰ কল্যাণ লাভ কৰিবলৈ হ'লে এনে ঠাইত বিভিন্ন মাদ্ৰাছা অনুষ্ঠান আদিয়ে প্ৰকাশ কৰা চেহৰি বা ইফতাৰৰ সময় তালিকা মানি সেইমতে ইফতাৰ কৰিব লাগে। অৱশ্যে সেই সময় তালিকা শুদ্ধ হোৱা উচিত। দ্বিতীয় ভুল হ'ল ইফতাৰৰ বাবে আজানৰ শেষলৈকে অপেক্ষা কৰা। এয়া এক ভুল ধাৰণা, শৰীয়তৰ কোনো বিধান নহয়। কোৰআনত আল্লাহে কৈছে, তেখেতে বান্দাৰ সহজ হোৱাটো বিচাৰে, কঠোৰ হোৱা নহয়। সেয়ে সূৰ্য ডুব যোৱাৰ লগে লগে ইফতাৰ কৰিব লাগে, আজান শেষ হোৱালৈ অপেক্ষা কৰিব নালাগে। তৃতীয় ভুলটো হ'ল ইফতাৰ কৰি থকা সময়ত আজানৰ উত্তৰ নিদিয়া। দিনটো ৰোজা ৰখাৰ পিছত ইফতাৰৰ সময় হোৱাৰ লগে লগে বেছিভাগ ৰোজাদাৰ ইফতাৰ কৰাত ব্যস্ত হৈ পৰে, আজানৰ উত্তৰ দিবলৈ পাহৰি যায়। অথচ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, ৰোজা ৰাখক বা নাৰাখক সকলোকে আজানৰ উত্তৰ দিব লাগে। অৰ্থাৎ মুয়াজ্জিনে যি কয় তেনেদৰেই ক'ব কৈছে। এনে কৰিলে আজান দিয়াৰ সমান সোৱাব পোৱা যায়। চতুৰ্থ ভুল হ'ল ইফতাৰত অধিক সময় ব্যয় কৰি জামাতত অংশগ্ৰহণ নকৰি পলমকৈ নামাজ আদায় কৰা। এনে কৰাটো অনুচিত। হযৰত ইবনে আতিয়া ৰাদিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত এক হাদিছত ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সামান্য ইফতাৰ গ্ৰহণ কৰি সোনকালে নামাজ আদায় কৰে বুলি উল্লেখ আছে। সেয়ে আমিও সেই সুন্নত মানি সামান্য ইফতাৰ গ্ৰহণ কৰি জামাতত নামাজ আদায়ৰ বাবে চামিল হোৱাটো প্ৰয়োজন। পঞ্চম ভুলটো হ'ল ইফতাৰৰ পূৰ্বে দোৱা নকৰাকৈ ইফতাৰ কৰা। ইফতাৰৰ খাদ্য সন্মুখত লৈ সময় হোৱালৈ অপেক্ষা কৰি থকাটো আল্লাহে পচন্দ কৰে। বান্দাৰ এনে কাৰ্যই আল্লাহৰ প্ৰতি ভয় ও ভক্তিভাৱ প্ৰকাশ কৰে। সেয়ে ইফতাৰ সন্মুখত লৈ কৰা দোৱা আল্লাহ ৰাব্বুল আলামিনে কবুল কৰে। অথচ আমি এই দোৱাৰ প্ৰতি গুৰুত্ব নিদিওঁ। ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, ৰোজাদাৰৰ দোৱা ফিৰাই দিয়া নহয়। বাইহাকী হাদিছ নম্বৰ 6392। ষষ্ঠ ভুল হ'ল ইফতাৰত বহু খাদ্যৰ আয়োজন কৰা আৰু অপচয় কৰা। এনে কৰাটো অনুচিত। অধিক পৰিমাণে খাদ্যৰ আয়োজনে ৰোজাৰ সংযম আৰু ধৈৰ্য শিক্ষাৰ পৰিপন্থী।
সেয়ে অধিক খাদ্যৰ আয়োজন কৰি অপচয় কৰাটো উচিত নহয়। মহান আল্লাহে কৈছে, তোমালোকে খোৱা পান কৰা কিন্তু অপচয় নকৰিবা। খেজুৰেৰে ইফতাৰ কৰা সুন্নত। যেহেতু এই ৰমজান মাহ মানুহৰ হিদায়তৰ বাবে কোৰআন মজিদ নাজিল হৈছে, সেয়ে ৰমজান মাহৰ মৰ্যাদা অনেক বেছি। এই মাহত মহান আল্লাহে ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ মাধ্যমত আমাক কিছুমান কাম কৰাৰ নিৰ্দেশ দিছে। আমি সেই আমল ইবাদতসমূহ আগন্তুক ৰমজান মাহত কৰিবলৈ চেষ্টা কৰিম ইনশাআল্লাহ। ৰমজান মাহত আল্লাহে তেখেতৰ ৰহমতৰ ভাণ্ডাৰ খুলি দিয়ে। এই সুযোগ গ্ৰহণ কৰি আমি যিমান পাৰোঁ সিমানে আল্লাহৰ ৰহমত লাভৰ চেষ্টা কৰিব লাগে। এয়া লাভ কৰিবলৈ ৰমজান মাহক আমাৰ আমল আৰু ইবাদতৰ বসন্ত মাহ হিচাপে ধৰি আমল ইবাদত কৰি যাব লাগিব। বছৰৰ আন মাহত আমাৰ আমল ইবাদত কম হয়। সেই সকলোৰ ক্ষতি পূৰণ কৰিবলৈ মহান আল্লাহে আমাক ইবাদতৰ মৌচুম হিচাপে দিছে ৰমজান মাহ। কোৰআন আৰু হদিছৰ আলোকত সংক্ষেপে আজি ৰমজান মাহৰ কেইটামান আমলৰ বিষয়ে আলোচনা কৰিম, যিকেইটাই ৰমজান মাহক আমাৰ বাবে সাৰ্থক কৰি দিব ইনশাআল্লাহ। ৰমজান মাহৰ প্ৰথম আমল হ'ল আমি ৰমজানৰ জোন পশ্চিম আকাশত অনুসন্ধান কৰা, চোৱাৰ চেষ্টা কৰা। কাৰণ হদিছত ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, তোমালোকে জোন দেখি চিয়াম আৰম্ভ কৰিবা আৰু জোন দেখি ইফতাৰ বন্ধ কৰিবা। গতিকে চিয়াম আৰম্ভ কৰিবলৈ শ্বাবান মাহৰ শেষত আৰু ইফতাৰ বন্ধ কৰিবলৈ মানে চিয়াম শেষ কৰি ঈদ পালন কৰিবৰ বাবে আমি ৰমজান মাহৰ শেষত জোন চাব লাগিব। আকাশ মেঘাচ্ছন্ন থকাৰ বাবে জোন দেখা নাপালে 30টা ৰোজা সম্পূৰ্ণ কৰিব লাগিব। গতিকে ৰোজা ৰাখিবলৈ আৰু ঈদ পালন কৰিবলৈ আমি পশ্চিম আকাশত জোন চোৱাটো সুন্নত। জোন দেখা পাওঁ বা নাপাওঁ, চোৱাৰ চেষ্টা কৰিলেই আমাৰ সুন্নত আদায় হ'ব। আৰু যদি জোন দেখা পাওঁ তেন্তে আমি দোৱা পঢ়িব লাগে, আল্লাহুম্মা আহলিল্লাহু আলাইনা বিল আমনি ওয়াল ইমান ওয়াস সালামাতি ওয়াল ইসলাম রাব্বি ও রাব্বুক আল্লাহ হিলালু রাস্তিন ও খাইরান। হে আল্লাহ, এই নতুন মাহ আমাৰ বাবে বৰকতময় কৰি দিয়ক, ইমানময় কৰি দিয়ক। ইমানৰ সৈতে যেন মাহটো অতিবাহিত কৰিব পাৰোঁ আৰু নিৰাপত্তা ও শান্তি সহ যাতে ইছলামৰ ওপৰত থাকিব পাৰোঁ। সেই জোন তোমাৰ আৰু আমাৰ পালনকৰ্তাও এক আল্লাহ। দ্বিতীয়তে, ৰমজান মাহৰ জোন দেখিলে সকলো প্ৰাপ্তবয়স্ক সুস্থ পুৰুষ নাৰীয়ে ৰোজা ৰখাটো ফৰজ। ৰোজাৰ দৰে ৰোজা ৰাখিব লাগিব, মাথো ভোকত থাকিলেই নহ'ব। সকলো গুনাহৰ কাম, নিষিদ্ধ কামৰ পৰা আঁতৰি থাকিব লাগিব। কোনো মহিলাই মাহেকীয়াৰ বাবে ৰোজা ৰাখিব নোৱাৰিলে ক্ষতি হোৱা ৰোজা ৰমজান মাহ শেষ হ'লে আদায় কৰিব লাগিব। ৰোজাদাৰ ব্যক্তিৰ দুটা আনন্দ, এটা হ'ল ইফতাৰ কৰা আৰু আনটো হ'ল পৰকালত আল্লাহৰ সাক্ষাৎ লাভ। ৰোজাদাৰ লোক ৰাইয়ান নামৰ গেটেৰে জান্নাতত প্ৰৱেশ কৰিব। তাৰোপৰি ৰোজাৰ পুৰস্কাৰ আল্লাহ ৰাব্বুল আলামিনে নিজে দিব, ফিৰিস্তাৰ মাধ্যমত নহয়। এই ৰোজাৰ গুৰুত্ব আৰু মৰ্যাদা প্ৰমাণ কৰে। তৃতীয়তে, ৰাতি তাৰাবিৰ নামাজ আদায় কৰা। সহিহ বুখাৰীৰ 2008 নম্বৰ হদিছত ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, যি ব্যক্তিয়ে ৰমজান মাহত ইমানসহ সোৱাব ৰাখত তাৰাবিৰ চালাত আদায় কৰে, তেওঁৰ পূৰ্বৱৰ্তী গুনাহসমূহ মাফ কৰি দিয়া হয়। চতুৰ্থ আমল হ'ল চেহৰি খোৱা। ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, চেহৰিত বৰকত আছে। সহিহ মুছলিম হদিছ নম্বৰ 2420। গতিকে চেহৰি খোৱাও এক আমল, আমি সেয়া পূৰণ কৰিব লাগিব সময়মতে চেহৰি খাই। পঞ্চম আমল হ'ল চেহৰি পুৱতি নিশাৰ শেষৰ ফালে খোৱা। বহুতে মাজৰাতি চেহৰি খায়, তেনে কৰিলে সুন্নত আদায় নহ'ব। ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, যেতিয়ালৈকে চেহৰি বিলম্বে গ্ৰহণ কৰিব তেতিয়ালৈকে কল্যাণত থাকিব। ষষ্ঠ আমল হ'ল ইফতাৰ কৰা। ইফতাৰ কৰাটো সুন্নত, গতিকে ইফতাৰ কৰি সুন্নত আদায় কৰিব লাগে। সূৰ্য ডুবাৰ লগে লগে শীঘ্ৰে ইফতাৰ কৰিব লাগে। 7 নম্বৰ হ'ল ইফতাৰৰ দোৱা পঢ়া। বিছমিল্লাহ কৈ ইফতাৰ কৰিব লাগে আৰু ইফতাৰ কৰা শেষ হ'লে দোৱা পঢ়িব লাগে। দোৱাটো হ'ল জাহাবাত জামাও ৱাৰচাল্লাতিল উৰুক ৱাচাবাতাল আজৰু ইনশাআল্লাহ। মোৰ পিয়াহ দূৰ হ'ল,
ইফতাৰৰ মাধ্যমত প্ৰশান্ত হৈছোঁ, হীৰা উপশীৰা সিক্ত হৈছে। এই ৰোজাৰ বিনিময় আল্লাহৰ ওচৰত সাব্যস্ত হ'ল ইনশাআল্লাহ। 8 নম্বৰ আমল হ'ল চেহৰি আৰু ইফতাৰত খেজুৰ খোৱা। খেজুৰত প্ৰচুৰ পৰিমাণে খাদ্য শক্তি আছে, গতিকে খেজুৰেৰে চেহৰি আৰু ইফতাৰ কৰাটো সুন্নত। 9 নম্বৰ আমল হ'ল বেছিকৈ আল্লাহৰ ওচৰত দোৱা কৰা। আল্লাহ তাআলাই সূৰা বাকাৰাত কৈছে, মোৰ বান্দাই মোৰ বিষয়ে তোমাক সুধিলে মই কাষতে আছোঁ বুলি কোৱা। তেওঁ যেতিয়া দোৱা কৰে মই সেই দোৱা কবুল কৰোঁ। গতিকে সিহঁতেও যেন মোৰ আহ্বানত সঁহাৰি দিয়ে আৰু ইমান আনে। ৰোজাদাৰৰ দোৱা কবুল কৰে বাবে ৰোজা ৰাখি বেছিকৈ দোৱা কৰিব লাগে। 10 নম্বৰ আমল হ'ল সকলো পাপ কামৰ পৰা বাচি থকা। সিয়াম বা চমৰ অৰ্থ হ'ল বিৰত থকা। ৰোজা ৰাখি দিনটো খাদ্যৰ পৰা বিৰত থকাৰ অভ্যাসেৰে আমি সকলো হাৰাম কাম, নিষিদ্ধ কাম, পাপ কাম আদিৰ পৰা বিৰত থাকিব লাগে, বৰ্জন কৰিব লাগে। 11 নম্বৰ আমল হ'ল পাপ কামৰ ভিতৰত বিশেষকৈ মিছা কথা, মিছা কাম, প্ৰতাৰণা, 2 নম্বৰী কাম আদিৰ পৰা বিৰত থাকিব লাগে। এই কামসমূহ আন সময়ততো পৰিহাৰ কৰিবই লাগিব। ৰমজান মাহত বিশেষ গুৰুত্বৰে পৰিহাৰ কৰিব লাগে। ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, যি ব্যক্তিয়ে মিছা কথা কয়, সেই অনুসৰি কাম কৰে আৰু মূৰ্খতা পৰিহাৰ নকৰে, সেই ব্যক্তিয়ে ৰোজা ৰখাৰ কোনো প্ৰয়োজন নাই। সহিহ বুখাৰী হাদিছ নম্বৰ 6057। 12 নম্বৰ আমল হ'ল তৰ্ক, হাই কাজিয়াৰ পৰা বিৰত থকা। হাদিছত উল্লেখ আছে, সিয়াম পালন কৰা সময়ত অশ্লীল কামৰ পৰা বিৰত থাকিব লাগে আৰু কোনোৱে গালাগালি মাৰপিট কৰিব আহিলে নিজকে সিয়াম পালনকাৰী বুলি ক'ব লাগে। সহিহ মুছলিম হাদিছ নম্বৰ 1151। 13 নম্বৰ আমল হ'ল আন মাহত সাধাৰণভাৱে কৰা ভাল কামসমূহ ৰমজান মাহত অধিক গুৰুত্ব সহকাৰে কৰিব লাগে। নামাজ, কোৰআন তিলাৱত, দান, সদকা সহ যিমান ভাল কাম আন মাহত সাধাৰণভাৱে কৰা যায়, এই সকলো ভাল কাম ৰমজান মাহত গুৰুত্ব সহকাৰে কৰিব লাগে। 14 নম্বৰ আমল হ'ল গুৰুত্ব সহকাৰে তৌবা, ইস্তিগফাৰ কৰা। আল্লাহৰ ওচৰত গুনাহৰ ক্ষমা বিচৰা, জাহান্নামৰ পৰা মুক্তিৰ বাবে প্ৰাৰ্থনা কৰা। এই মাহত আল্লাহ ৰাব্বুল আলামিনে অসংখ্য লোক জাহান্নামৰ পৰা মুক্তি দিয়ে। জিবৰাইল আলাইহিছ সালামে ৰসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক কৈছিল, যি ব্যক্তি ৰমজান মাহ পাই নিজৰ গুনাহ মাফ কৰাব নোৱাৰে, তেওঁতকৈ দুৰ্ভোগী আৰু কোনো নাই। হাদিছ সহিহ ইবনে হিব্বান 915। তৌবাহ ইস্তিগফাৰৰ উত্তমটো হ'ল সৈয়দুল ইস্তিগফাৰ। দৃঢ় বিশ্বাসেৰে এই দোৱা পুৱা পঢ়িলে সন্ধিয়াৰ পূৰ্বে আৰু ৰাতি পঢ়িলে পুৱাৰ পূৰ্বে মৃত্যুবৰণ কৰা লোক জান্নাতবাসী হ'ব। সহিহ বুখাৰী হাদিছ নম্বৰ 6306। 15 নম্বৰ আমল হ'ল ৰোজাদাৰক ইফতাৰ কৰোৱা। নবী কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, আনক খাদ্য খোৱা আৰু চিনাকি অচিনাকি সকলোকে সালাম দিয়া ইছলামৰ উত্তম কাম। সহিহ বুখাৰী হাদিছ নম্বৰ 12। ৰমজান মাহত সিয়াম পালন কৰি দুখীয়া অসহায় ব্যক্তিক আহাৰ পৰিৱেশন কৰাটো অধিক পুণ্যৰ কাম। এজন ৰোজাদাৰক গোটেই মাহ ইফতাৰ কৰালে আৰু নিজেও ৰোজা ৰাখিলে ৰোজা ৰখাৰ দুগুণ সওৱাব পোৱা যায়। নিজৰ ৰোজা কবুল হৈছে নে নাই সেয়া জনা নাই, কিন্তু এজন দুখীয়া ৰোজাদাৰক ইফতাৰ কৰালে এটা পূৰ্ণাংগ ৰোজাৰ সওৱাব পোৱাটো নিশ্চিত। 16 নম্বৰ আমল হ'ল কোৰআন তিলাৱত কৰা। ৰমজান মাহৰ পৰিচয়ে হ'ল কোৰআন, কাৰণ ৰমজান মাহত কোৰআন নাজিল হৈছে। গতিকে এই মাহত বেছি সময় কোৰআনৰ লগত কটাব লাগে। হাদিছত আহিছে, ৰসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, ৰমজান মাহ বাদে আন কোনো ৰাতি পূৰ্ণ কোৰআন তিলাৱত তেখেতে কৰা নাছিল আৰু পুৱালৈকে নামাজত কটাই দিয়া নাছিল আৰু সম্পূৰ্ণ মাহ সিয়াম কৰা নাছিল। সহিহ মুছলিম হাদিছ নম্বৰ 1773। 17 নম্বৰ আমল হ'ল কোৰআন পঢ়ি আনক শুনোৱা। আমি সকলোৱে কোৰআন তিলাৱত কৰোঁ, কিন্তু আমি আনক নুশুনাওঁ আৰু নাজানো যে এয়া এক আমল। জিবৰাইল আলাইহিছ সালামে ৰমজান মাহৰ প্ৰতিনিশা ৰসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক কোৰআন তিলাৱত কৰি শুনাইছিল। সহিহ বুখাৰী হাদিছ নম্বৰ 1902। ৰমজান মাহত আনক কোৰআনৰ শিক্ষা দিয়া উত্তম, কাৰণ ৰসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে এই মাহত সাহাবীসকলক কোৰআনৰ শিক্ষা দিছিল। তেখেতে কৈছে, তোমালোকৰ মাজত সেইজন সৰ্বোত্তম যি নিজে কোৰআনৰ শিক্ষা লয় আৰু আনকো শিক্ষা দিয়ে। সহিহ বুখাৰী
হদিছ নম্বৰ 527। 18 নম্বৰ আমল হ'ল দান সাদাকা কৰা। মৃত্যুকালীন সময়ৰ বিপদ আপদৰ পৰা মুক্তি পাবলৈ সাদাকাৰ বিকল্প একো নাই। দান সাদাকাই কবৰৰ শাস্তিৰ তীব্ৰতা হ্ৰাস কৰে। ৰাসূল সাল্লামে কৈছে, নিশ্চয় সাদাকা কবৰবাসীৰ কবৰৰ শাস্তিৰ তীব্ৰতা হ্ৰাস কৰি দিয়ে আৰু কিয়ামতৰ দিনা মুমিনে নিজৰ সাদাকাৰ ছাট আশ্ৰয় পাব। চিলচিলা সহিহ হদিছ নম্বৰ 3484। মানুহৰ মৃত্যুৰ লগে লগে সকলো আমল বন্ধ হৈ যায় যদিও সদকায়ে জাৰিয়াৰ সওৱাব পাই থাকে। মিশকাত শৰীফ হদিছ নম্বৰ 203। সেইকাৰণে জীৱিত থকা অৱস্থাত অধিক পৰিমাণে দান সদকা কৰা উচিত। 19 নম্বৰ আমল হ'ল চেহৰি খাবলৈ উঠোতে তাহাজ্জুদৰ নামাজ পঢ়া। বাকী 11 মাহত খুব কম সংখ্যক লোকে নিয়মিত তাহাজ্জুদৰ নামাজ পঢ়ে। ৰমজান মাহত আমি এই সুযোগ গ্ৰহণ কৰি তাহাজ্জুদৰ নামাজ পঢ়িব পাৰোঁ। হদিছত আহিছে, ফৰজ নামাজৰ পিছতে উত্তম নামাজ হ'ল তাহাজ্জুদৰ নামাজ। গতিকে আমি তাহাজ্জুদৰ নামাজ পঢ়ি আল্লাহৰ ওচৰত গুনাহ মাফৰ দোৱা কৰিব লাগে। 20 নম্বৰ আমল হ'ল সামৰ্থ্য থাকিলে উমৰাহ কৰা। ৰমজান মাহত কৰা এটা উমৰাহ এটা হজ আদায় কৰাৰ সমান। হদিছত উল্লেখ আছে, ৰমজান মাহত উমৰাহ কৰা ৰাসূল সাল্লাল্লাহু লগত হজ আদায় কৰাৰ সমতুল্য। সহিহ বুখাৰী হদিছ নম্বৰ 1863। 21 নম্বৰ আমল হ'ল মিছৱাক কৰা। মিছৱাকৰ প্ৰতি ৰাসূল সাল্লাল্লাহু যথেষ্ট গুৰুত্ব আৰোপ কৰিছে। মিছৱাক কৰিলে মুখ পবিত্ৰ হয় আৰু প্ৰতিপালকক সন্তুষ্ট কৰে। শ্যাম পালন কৰি মিছৱাক কৰিব পাৰি। নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ শেষ আমল আছিল মিছৱাক। তেখেতে ঘৰত প্ৰৱেশ কৰি মিছৱাক কৰিছিল। মুছলিম শৰীফ হদিছ নম্বৰ 483। নামাজৰ আগত মিছৱাক কৰিছিল। সহিহ মুছলিম হদিছ নম্বৰ 486। কোনো মজলিছত যোৱাৰ আগতে মিছৱাক কৰিছিল। গুৰুত্বপূৰ্ণ কোনো কামৰ আগতে তেখেতে সদায় মিছৱাক কৰিছিল। 22 নম্বৰ আমল হ'ল ৰমজান মাহৰ শেষৰ 10 দিনত ইতিকাফ কৰা। এই মাহত মানুহৰ পৰা পৃথক হৈ নামাজ, ৰোজা, কোৰআন তিলাৱত, দোৱা, ইস্তিগফাৰ আৰু অন্যান্য ইবাদতৰ মাধ্যমত অকলশৰীয়াভাৱে আল্লাহৰ সান্নিধ্য পাবলৈ নৈকট্য অৰ্জন কৰিবলৈ কিছু সময় কটোৱাকে ইতিকাফ কোৱা হয়। 10 দিন ইতিকাফ কৰাটো সুন্নত। সহিহ বুখাৰী হদিছ নম্বৰ 2044। ইতিকাফৰ এই 10 দিনৰ বেজুৰ ৰাতিত লাইলাতুল কদৰৰ অনুসন্ধান কৰিব লাগে। লাইলাতুল কদৰৰ দোৱা, আল্লাহুম্মা ইন্নাকা আফুন তুহিব্বুল আফৱা ফাফু আন্নি। অৰ্থ, হে আল্লাহ, আপুনি ক্ষমাশীল, ক্ষমা ভাল পায়, মোক ক্ষমা কৰি দিয়ক। সুনানে আত-তিৰমিজি হদিছ নম্বৰ 3513। 23 নম্বৰ আমল হ'ল ৰমজানৰ শেষৰ 10 দিনত আটাইতকৈ বেছি ইবাদত বন্দেগী কৰা। ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ৰমজানৰ শেষ 10 দিনত আন দিনতকৈ অধিক পৰিমাণে আমল কৰিছিল। সহিহ মুছলিম হদিছ নম্বৰ 2659। সেয়ে বেছিকৈ আমল কৰিবৰ বাবে ইতিকাফ হ'ল এক সুন্দৰ মাধ্যম। 24 নম্বৰ আমল হ'ল ফিতৰা আদায় দিয়া। ইয়াৰ দুটা উদ্দেশ্য, ৰোজাদাৰৰ ৰোজা ত্ৰুটিহীন কৰা আৰু ঈদৰ দিনা গৰীব দুখীয়া যাতে ভোকত থাকিব নালাগে। ঈদৰ সালাতৰ পূৰ্বে ফিতৰা আদায় দিব লাগে। প্ৰতিটো ফিতৰা হ'ল একচা পৰিমাণে নিজে খোৱা খাদ্যদ্ৰব্য। প্ৰত্যেক গোলাম, স্বাধীন পুৰুষ নাৰী, প্ৰাপ্তবয়স্ক নাবালক মুছলিমে একচা পৰিমাণৰ খেজুৰ বা জব খাদ্যদ্ৰব্য সাদকাতুল ফিতৰি হিচাপে আদায় দিয়াটো ফৰজ। সহিহ বুখাৰী হদিছ নম্বৰ 1503। চাহ হ'ল পৌৰাণিক আৰবৰ জোখ মাপৰ পদ্ধতি। বৰ্তমানৰ এক চাহৰ পৰিমাণ সমপৰিমাণ জোখ বা ওজন হ'ল জুলীয়া পদাৰ্থ জোকা 3 লিটাৰৰ পাত্ৰত সম্পূৰ্ণকৈ ভৰোৱা খাদ্যদ্ৰব্য। 25 নম্বৰ আমল হ'ল জাকাত সম্পূৰ্ণৰূপে আদায় দিয়া। যিসকল চাহেবে নিচাব অৰ্থাৎ উপাৰ্জনৰ সকলো খা খৰচ বাদ দি বছৰত 85 গ্ৰাম সোণ বা 595 গ্ৰাম ৰূপ বা তাৰ সমপৰিমাণৰ নগদ ধন জমা থাকে, সেই জমা ধনৰ ওপৰত 2.5% নিৰিখত জাকাত আদায় দিব লাগে। জাকাত আদায় নিদিলে জাহান্নামলৈ যোৱাৰ ইও এক কাৰণ হ'ব পাৰে। ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, ন্যায় নিষ্ঠাৰে জাকাত আদায়কাৰী ব্যক্তি মহান আল্লাহৰ পথত জিহাদকাৰী সৈন্যৰ দৰে, যেতিয়ালৈকে ঘৰলৈ ঘূৰি নাহে। আবু দাউদ হদিছ নম্বৰ 2938। 26 নম্বৰ আমল হ'ল হাৰাম উপাৰ্জনৰ পৰা বিৰত থকা। ৰোজা ৰাখি নামাজ পঢ়ি হাৰাম উপাৰ্জনেৰে জীৱন নিৰ্বাহ কৰিলে নামাজ ৰোজা সকলো অথলে যাব। ৰোজাদাৰৰ দোৱা,
মুছাফিৰৰ দোৱা আল্লাহে কবুল কৰে, কিন্তু হাৰাম উপাৰ্জনেৰে জীৱন নিৰ্বাহ কৰিলে আল্লাহে তেওঁলোকৰ দোৱা কবুল নকৰে। ৰসুল সাল্লাল্লাহু কৈছে, আল্লাহ পবিত্ৰ, সেয়ে পবিত্ৰ বস্তু ভাল পায়। হাৰাম উপাৰ্জন পবিত্ৰ নহয় বাবে হাৰাম উপাৰ্জনেৰে জীৱন নিৰ্বাহ কৰা লোকৰ দোৱা কবুল নকৰে। ২৭ নম্বৰ আমল হ'ল প্ৰতিবেশী, দুখীয়া, মিসকিন, অসহায়, এটিম, বিধৱা মুছলমান লোকক ৰমজান মাহত খাদ্য সামগ্ৰী বিতৰণ কৰা। আল্লাহ ৰাব্বুল আলমিনে প্ৰত্যেক ৰোজাদাৰক শুদ্ধভাৱে ৰোজা ৰখাৰ আৰু আমল কৰাৰ তৌফিক দিয়ক। চেহৰি তথা ইফতাৰৰ ভুল ত্ৰুটিৰ পৰা মুক্ত ৰাখক। আমিন। আখিৰু দাৱানা আনিল হামদুলিল্লাহি ৰাব্বিল আলামিন।